তোমাৰ so guys oi guys koi so চাব কৰে দুটা কানে ভালে কানে হৈ গৈছে মাছ এয়া তো বলক guys মাৰি দি এই so hey guys welcome back to my channel Boris Vlog সকলোৰে খবৰ ভালে আছে আৰু সকলোকে স্বাগতম মোৰ এটা নতুন ভিডিঅ' তো গাইজ বলক পোনপ্ৰথমতে তালাটো মাৰি লওঁ বলক মানে কত বেলেগত নাযাওঁ এনে এপাক ফুৰিও মানে লগ এটা আহিছে মানে বহুত দিনৰ মূৰত লগ পাম না ছয়জন অলপমান ফুৰিও ইয়াৰ লগতে বলক আৰু চাইকেল নিনো বাৰু সি মানে গাড়ী আনিছে চ' অলপ ফুৰিও বহুত দিনৰ মূৰত লগ পাম বলক গাইজ সিভাগে আছে আকাশ চ' মানে কথাটো কি হ'ল আমিতো এনেই যিহেতু বৰ্তমান গৰম বন্ধ চলিছে আৰু এনেতো মানে কলেজত থাকিলেতো মানে কলেজত গ'লেতো পূৰা লগে পাম চ' সেইকাৰণে এক মাহৰ মূৰত মানে লগ পাম আৰু দীপক চ' এইভাগে আকাশে আছে সেইটো চাব পাৰে পাৰ্কত আৰু চ' এইটো দীপে এইটো চাব পাৰে পূৰা এক মাহৰ মূৰত চ' গৰম বন্ধ খুলবাৰ আছে আজিৰ পৰা মানে কলেজ ষ্টাৰ্ট চ' মই দেখালোঁ আজি চ' এক মাহৰ মূৰত চ' ইয়াক লগ পালোঁ চ' এইটো আমাৰ ছাৰে ভাল কি গাড়ীখন কি গৈছে মানে কি কৈছা নাই গাড়ীখন বয়াই গৈছে কিবাকে গাইজ গাড়ী আমাৰ ছাৰৰ গাড়ীত নাকি বলক এতিয়া ঘূৰি আছোঁ তথাপিও নাকি গৰম মানুহ উপায় নাই ঘূৰি যাব লগা হৈছে ঘূৰি যাব লগা হৈছে বলক আৰু পাৰ্কত গাইছ অলপমান ফটো চটো উঠো বলক গাইছ মই আকৌ নকওঁ মোৰ জোৰতা আছিল বস্তু গাইছ নহ'ব দিলা মই নকওঁ মালিকা মানুহ বেচেৰা কষ্ট কৰি নিকাজে পৰাই আহিলোঁ পাৰ্ক অলপ ফুৰিব আহিলোঁ বহুত ফুৰিলোঁ নাকি গাড়ীতে বহি অলপমান ঠাণ্ডা অলপমান হাৱা আহি আছে এতিয়া ফটো উঠিম গাড়ী অলপমান গাইছ এনজয় কৰোঁ লগ পাইছোঁ বহুত দিনৰ মূৰত যাবি কলেজ কেতিয়া আহিবি কালি যাবি পাম দে চি গেল এইটো খাহি কি মাৰবি নাকি হা এই ডাঙৰ হৈছেতো ফাইনেলি আহি পালোঁ নীলোৎপলৰ ঘৰ চ' এইভাগে চাব পাৰে ইহঁতৰ এতিয়া পুৰণ ঘৰ আৰু এতিয়া নতুনকৈ বনাইছে নাকি তোমাৰ চ' গাইজ মোবাইল তো গাইজ বলক ই বোলে খাহীটো নোখোৱাই এতিয়া খাই মাৰিম বুলি ভাবিছিলোঁ আমি দুটাইও কিন্তু বোলে খাহী নোখোৱাই চ' মাছ মাৰে বোলে বলক বহুত বছৰ মূৰত মাছ মাৰোঁ চ' ময়ো অলপ চলপ জাল মাৰিব জানো ই ভালকৈ জানে মই অলপ চলপ জানো মানে মামাহঁতৰ সৰুতে যিহেতু আছিলোঁ মই মামাৰ এটা পুখুৰী আছে আৰু পুখুৰীটো দেখাই দিওঁ এবাৰ এনেহেন চ' আহাৰটো অলপ ডাঙৰ পুখুৰীটো আমাৰ মামাহঁতটো অলপ সৰু ইয়াৰ নহয় এখিনি মানে হ'ব ইয়াতকৈ অলপ সৰু হ'ব চ' ইমান ইয়াতকৈ অলপ সৰু হ'ব তো এতিয়া ইহঁতৰ মানে আহাৰ পুখুৰী চ' মই অলপ চলপ জানা আছিলোঁ তো এতিয়া পাহৰি আছোঁ মই বহুত বছৰ হ'ল না তো আমাৰ পুখুৰী চুখুৰী নাই জাল তাল নাই তো বহুত বছৰ হ'ল মই পাহৰি গৈছোঁ ই ভালকৈ জানে তো বলক এতিয়া মাৰিম আমি মাছ আজি গাইজ বহুত বছৰৰ মূৰত মাছ মাৰি খাম মানে এনেতো নদী চদী ধৰবা যাই থাকোঁ কেতিয়াবা আনি জালে দি বহুত বছৰ বুলি ক'ব পাৰি মাৰি খাম আজি আৰু যিহেতু পুৰণ ঘৰ আৰু এটি নতুন বনাইছে মানে নতুন মানে হৈছে 3-4 বছৰমান হ'ল চাগে আৰু গাইজ লাহে লাহে ৰ'দটো দিবা আছে মানে আধা বেলা গেলে আৰু এতিয়া ৰ'দটো দিব মানে ধচিয়াত দিবা আৰু বলক মাছ মৰা প্ৰথমতে অলপমান মানে চাপত দি লওঁ তো মল বোলে নাই ইহঁতৰ ধনী মানুহ না চাপত দিব বলক প্ৰথমতে তামোল এখন খাই লওঁ কিবা এইবোৰ চাপৰ মাজত দি মাজৰ ফেনত দি এই খুঁটিটোৰ অলপ সিবাকৰ ফেনত দি অঁ ৰ'বক আজি ৰাতি ভ্লগটো মাছ মৰা ভ্লগ হ'ব যাই আছে তলৰ পৰা এনেকৈ দিছিলোঁ যেতিয়া মানে মাছে খাব ধৰিব আৰু মানে চাপৰখিনি তেতিয়া আমি মাৰিম জাল ৰাখব পুখুৰীত ৰৌ গ্ৰাছ কাট আছোঁ জাপানী
আৰু সেয়ে কমল কাঠ আছিল মস্তি চব কমল কাঠ চালা একদম শিল পুখুৰীত চব ধান মৰি তো ই ক'লে কি মাছ আছে আৰু পুখুৰীত তো মোৰ বিশেষকৈ মাছবিলাক চিনি নাপাওঁ আৰু নাম নাজানো ই যি ক'লে সেই আছে আৰু মুঠতে জংঘলা মাছ আছে ঠিক ক শল চেনাৰ গৰে তো বলক আজি তামাম মাছ মাৰিব লাগে তো আৰু গাইজ অন্তিম সময় আহি গ'ল মাছ মাৰা তো বলক নিজৰ পলে গ'ল জালখন লৈ এইটো ডিঙত ধৰিম মাছ তিনিটো ডাঙৰ হৈছে সৰু সৰু আছে অলপ চ' বলক মল দিয়া অলপ টাইম হ'ল এহেন দিকে মাৰা ভাল হ'ব এহেন মাৰা ভাল এনেকৈ যাই মাৰা ভাল হ'ব একে না পানী চুটকিলে সাপ চাপটো নাই চ' বলক এইয়া পিলপিলি আছে মাছ কি এক চাপে মাৰিবি অকল হেই ইমান জলকীয়া টপটো মাৰি দিবি যা আছে যা আছে যা আগত যা আগত দৌৰি যাব তো বলক গাইজ মাছ মাৰিম আমি মাৰি দি হেই পচি বলক গাইজ মাছ জালত বম ধুমা এটা লাগছি মৰি খান টান মৰি পাওঁ জাল খান মুড়ি দিহে জাল মাছ খাই তো গাছ বম ধুমা মাছ এটা লাগছি ৰয়েল তুই জালখন চিৰবি নেকি ইতা আগুৰি কি কৈছা দছে দেখো মাছকে আগুৰি যাব লাগিব হে গেল এটি জাপানী আছিল না গেল চিৰ জাপানী নাহাকে নাই এইবাগে লৈ লাগছি গাছ লাগছি মাছ লাগছি চাওঁ গাছ বলক হপা জাপানী ছিল এ বগা পৰিছি গাছ বগা পৰিছি এই গাছ চাব পাৰি মাছ সাপতে হৈ গেল নাকি এই চাবতে গ'ল বগা পৰিছি গাছ ওপৰত লৈ যাওঁ গাছ বগা পৰিছি জাল বলক মাছ ধৰিম আমি ধৰলোৱে আমি আৰু গাছ যাত্ৰাই দিয়ে হ'ব কাৰণ বহুত লাগছি কয় মাছ একবাৰতে হ'ল যাত্ৰা হ'ল মাৰা হ'ল নেকি এক চাপৰ ওপৰত নামৰো বুলি পিন্ধে পেলাই কয় গাছ কয় চু চাব কাৰণে দুটা কাৰণে ভালেখিনি হৈ গৈছে মাছ আছে বৰ্তমান মাছগিলা আমি কালেক্ট কৰি আছোঁ তাৰপিছত এবাৰে হৈছে বুলিব লৈছিলোঁ তাৰ কাৰণে বহুতেই হৈছে চ' তথাপিতো মই এবাৰ মাৰিম বহুত বছৰ হৈ গ'ল মাৰা নাই চ' আজি ফাইনেলি পানীত মাৰিম না কি চাব পাৰে অকল কয় বেলেগ নাই বেলেগ কথা নাই বলক গাছ এইবাৰ জালখন মই লওঁ চ' বহুত বছৰৰ মূৰত আজি মই মাৰোঁ কেইটা মাছ লাগে চাওঁ আৰু এই মাছকেইটা ধুব গৈছে চ' বলক প্ৰথমতে মই জালখন হেৰি কৰি লওঁ ঠিক কৰি লওঁ হ'ব পাৰে গাছ মাছ বহুতখিনি হৈ গ'ল গাছ না কি বহুতখিনি হৈ গ'ল মাছ আৰু গাইছ মানে কি মোৰ মোবাইলটো লেতেৰা হ'ল চ' মানে মই লওঁতে খানাৰ সেইকাৰণে একবাৰ ই দেখাই দিব মই কিবা খাচাটো ওলাই অহা নাই পাক খাই থাকবা লাগিব অলপ তেৰা তেৰি হৈছে এনেকে ল'বি পাক খাই থাকবা লাগিব তই মোক অলপ শিকাই দি আছে মানে মই বহুত বছৰ হ'ল না বাহিৰে গৈছোঁ তাৰপিছত এনেকৈ এটা লুচ ল'বি এনেকৈ ল'বি ভৰাই দিবি ভৰাই এনেকৈ দিবি হৈছে ৰেডি গা হৈছে নেকি আচু লাগছি ধুৰ নালগে এক জেগাত তেতিয়া মাছছোৱে আৰু ক'ত লাগে ছেকেণ্ডৰ আৰু পানীত আমি কাচু লাগব বম ডাঙৰ পুখুৰীত ক্ৰক'ডাইল লাগব ক্ৰক'ডাইল প্ৰথম মাৰি আহিছিলোঁ গম পা না ভিডিঅ'টো নবনালি ভাল মাছটো লগা নাই এটা গাইছ চাওঁ মাছ মাৰা হ'ল আমাৰ নাকি কেনেকুৱা লাগিল মাছ মাৰি বম হা বম লাগছি গম লাগছে না তই জাল মাৰা শিকছিলো ক'ৰ পৰা আমাৰ দেউতাৰ পৰা ঠিক ক তো গাইছ ময়ো অলপ চলপ জানিছিলোঁ মাছ মাৰিব যেতিয়া সৰুতে মামাহঁতৰ আছিলোঁ তেতিয়া তো এতিয়াতো বহুত বছৰ হৈ গ'ল পাহৰি গ'লোঁ মাছ কিন্তু দুটাৰ কাৰণে এভেইলেবল হৈ গৈছে পুৰা পাইছোঁ মাছ
অকল কয়, বেলেগ আৰু একো মাছ নাই। চবকে চাব পাৰে, অকল কয়। তো দেখাই দিওঁ বিনভ চাব পাৰে কেনাই কয়। ছটা আছে কয় কেইটা, এইবিলাক চাব পাৰে। কয় কয় তো ডাঙৰ ডাঙৰ আছে এনেকুৱা ছটা মাছ। এই এটা চাব পাৰে, ছটা আছে। ভালেখিনি পাইছোঁ মাছ। তো মানে পেটলংটো ইয়াৰ পিন্ধি আছোঁ মই। স্পৰ্টিংটো মৰে, এতিয়া স্পৰ্টিংটো অলপ ধুই দিব লাগিব শুকাবৰ কাৰণে। চাব লাগিব না গাইছে এতিয়া স্পৰ্টিং পিন্ধিয়ে। তো এতিয়া মই বৰ্তমান গাটো ধুই লওঁ, গৰমো দিছে আৰু পূৰা খজুতি উঠিছে। পুখুৰী পানী কচু চচু আছে। তো প্ৰথমতে মই গাটো ধুই লওঁ। নিলে পেলাই মাছ বাচি আছে, চব ক'ব ইয়াৰ মাছ বাচোতে হৈছে না নাই। তো এইটো মাছ বাচি আছে, ক'লে মাছ বাদ দি এটি ধৰোঁতে এতিয়া আমাৰ নহয় শুই আমাৰটোৱে মাছ বাদ দি মাছ নাখাওঁ দে। ধৰ মাছকেইটা থৈ পুখুৰীত পাৰা যদি ধৰ ধৰবা লাগে। ধৰবা আৰু গাইছ ইভাগে চাব পাৰে। মই আছোঁ আলু কাটি, চব পুৰা গা চা ধুই মাছ চাছ বাচলা কি এইবাৰ আছে মাছ ভাজি নেকি। চাব পাৰে তাৰে মাছ ভাজি আছে। তিলটো ভাল শুকাবলৈ না, তিলটো পূৰা কলমি চলি ল'বলক। মই ইভাগে আলু কাটিছোঁ, আলু কাটো টাইমৰ মূৰত। চব ভাত হ'ল আমাৰ। এয়া চাব পাৰে, বেছি দেখা নাথাকোঁ আৰু ইভাগে আছে। এই কি বনাইছা? আলু আঞ্জা না আলু আঞ্জা, আলু আঞ্জা। ইয়াত আছে দালি আৰু এই মাছ চাব পাৰে। এতিয়া আমি দুটা খাওঁ ভাত। চ' মোবাইলটো চাৰ্জ দিওঁ, মই চাৰ্জত দিওঁ। তো চাৰ্জত দি উঠি লগ পাই আছোঁ। ইভাগে বাচন চাচন পূৰা ধুই ল'লোঁ। মানে কি হ'ল গাইছ, মোৰ মানে যিহেতু কম্পিউটাৰ আছে, মানে আমাৰতো ভাত খাওঁতে দেৰি হ'ল। দপাই মানে লেজি কৰি থাকোঁতে ইভাগে মানে 4:30 বাজিয়ে গ'ল। তো মোৰ মানে 5টাৰ পৰা মানে 4:30 মানে মোৰ কম্পিউটাৰ। তো এতিয়া মানে 6টা মানত যাম। আৰু দেৰি হৈছিলোঁ মানে কথা নাই, দেৰি হ'লেও 6টা মানত যাম। এতিয়া 5:30 বাজিল আৰু মানে মোৰ পটকৈ বাচনখিনি ধুলোঁ। খাই লৈ উঠি নিলোক ক'লে গ'ল কি কয় গৰু তাহাৰ সিহঁতৰ গৰুটো আনিব। চ' এটা দাম দি আছে, তো সেইটো বান্ধি থৈ সেই পাত্ৰ আনিব গৈছে। মই বাচনখিনি ধুই দিলোঁ। এতিয়া আহি পাই মানে অলপ ৰেডি হৈ ল'ম। চ' কিন্তু মই এইভাগে চাব পাৰে, মোৰ স্পৰ্টিং এই অৱস্থা, আপোনাৰ এই অৱস্থা। এইবাৰ চাব পাৰে এই অৱস্থা। চ' মানে কি হ'ল, এতিয়া যে পুখুৰীত মই নামিছিলোঁ, এইটো স্পৰ্টিঙেদি নামিছিলোঁ না, সেইকাৰণে লেতেৰা হ'ল। চ' এইটো পেলাই পেলাই হ'ল গাইছ। এতিয়া যাওঁ ওলালোঁ যাবৰ কাৰণে। কি হৈ যাব, একেলগে মোক থবা যাবহি, যিহেতু মই চাইকেল অনা নাই। আৰু এইভাগে দুটামান মাছ দিলা কি থকাতকৈ ৰাতি পুৰি খাব লাগিব, ৰাতি পুৰি খাব লাগিব। তো ব'লক চাওঁ এতিয়া। চিভাগে চাব পাৰে আন্ধাৰে হ'ল, মানে 7:30 বাজি গ'ল। চ' নিলোপলক থৈ আহিলোঁ মই। এখিনি আমাৰ গাঁও দি গৈছে মানে দলঙেদি এনেকৈ গ'ল। সেইখিনি অলপ আগত থৈ আহিলোঁ, মানে আমি যেতিয়া চকক গৈছিলোঁ। চ' দিয়কতে বাই বাই, টাটা চিঅ'। নেক্সট লগত নাপাম। আজি ভিডিঅ'টো কেনেকুৱা লাগিল এবাৰ কমেণ্টত জনাব পাৰিলে, আৰু এটা ভাল চাই লাইক কৰি দিব। তো দিয়ক।